नमस्कार स्वागतम जनाइছো केरियर चर्चा अन्य এটা নতুন ভিডিওলৈ ইতিমধ্যে পলিটেকনিক এডমিশন টেষ্টৰ ফাৰ্ষ্ট সেমিষ্টাৰৰ ফাৰ্ষ্ট কাউন্সেলিংৰ বাবে নটিফিকেশন জাৰি কৰিছে ডিটি ফালৰ পৰা আৰু নটিফিকেশন দিয়াৰ লগে লগে আমাৰ যেটো পেট 2020 গ্ৰুপ আছে তাতে জনাইছিলো যে কাইলৰ পৰা অনলাইন যোগে পলিটেকনিক এডমিশন টেষ্টৰ কাউন্সেলিং প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু মেছেজটো দিয়াৰ লগে লগে বহুতৰে হয়তো তাৰ পিছতে বহুতে মেছেজ কৰিছিল যে কেনে ধৰণে কাউন্সেলিংটো হ'ব বা কি ডকুমেন্ট লাগিব ই তেনে ধৰণৰ বহুত কোৱেশ্চন আছিল আৰু এই সকলোবোৰ কোৱেশ্চনৰ এনসাৰ এই ভিডিঅ'ত দিবলৈ চেষ্টা কৰিছো আৰু যিখন পলিটেকনিক এডমিশন টেষ্টৰ ফাৰ্ষ্ট কাউন্সেলিংৰ নটিফিকেশন সেই নটিফিকেশনখন দেখম ইয়াতে কি কোৱা হৈছে সকলোখিনি কথা কৈ আছো ভিডিঅ'টো হেকলৈকে চাই থাকক এইখনে হৈছে পেট 2020 ফাৰ্ষ্ট কাউন্সেলিংৰ নটিফিকেশনখন আজিৰ ডেটত ইছ কৰা হৈছে ইয়াতে কোৱা হৈছে যে ফাৰ্ষ্ট সেমিষ্টাৰৰ ফাৰ্ষ্ট অনলাইন কাউন্সেলিং অহা 9 অক্টোবৰ অৰ্থাৎ কালিৰ পৰা 15 অক্টোবৰ ভিতৰত হ'ব ইয়াতে 9 অক্টোবৰ পৰা কাউন্সেলিং প্ৰক্ৰিয়াটো আৰম্ভ হ'ব বুলি এটো কথা নহয় যে আপোনালোকে 9 অক্টোবৰ দিনা কৰিব লাগিব 9 অক্টোবৰ পৰা 15 অক্টোবৰ ভিতৰত আপোনালোকে অনলাইন যোগে কাউন্সেলিংটো কৰিব লাগিব অনলাইন কাউন্সেলিং মানে কি কৰিব লাগিব সকলোখিনি কৈ আছো ইয়াতে 2 নম্বৰ প্ৰেক্ষাপটত কোৱা হৈছে যে the expiring eligible candidate having polytechnic admission test 2020 score are to participate in the online counseling process the link of the online portal will be available in https://dt.assam.gov.in for the stated period অৰ্থাৎ যেটো 9 তাৰিখৰ পৰা 15 অক্টোবৰ লৈকে টাইম দিয়া আছে হেতু টাইমৰ ভিতৰত আপোনালোকে অনলাইন পোৰ্টেল যেটো ডিটিৰ অফিচিয়েল ৱেবছাইটত এভেইলেবল কৰি দিয়া হ'ব সেই পোৰ্টেলটোত গৈ আপোনালোকে অনলাইন কাউন্সেলিংত পাৰ্টিসিপেট কৰিব লাগিব ইয়াতে কেনে ধৰণে অনলাইন প্ৰসেসটো আগবাঢ়িব এক নম্বৰ পইণ্টত কোৱা আছে যে the expiring candidate must keep track the online counseling process to participate in the counseling process it is responsible of candidate to provide his or response within the stipulated time in the online portal অৰ্থাৎ যেটো stipulated time দিয়া আছে নিৰ্দিষ্ট টাইমটো দিয়া আছে 9 পৰা 15 অক্টোবৰ ভিতৰত এটো সেই নিৰ্দিষ্ট সময়টোৰ ভিতৰত আপোনালোক ক্যান্ডিডেট সকলৰ পৰা ৰেসপন্সটো বিচৰা হৈছে আৰু 2A পইণ্টত কোৱা হৈছে যে ক্যান্ডিডেট মাষ্ট আপলোড কাৰেক্ট এণ্ড ট্ৰু ডাটা ডকুমেন্টস ৰিগাৰ্ডিং দা ইনফৰমেশন এণ্ড স্পেশালি এডুকেশনাল কোৱালিফিকেশন ডেট অফ বাৰ্থ কাষ্ট কেটেগৰী পেট 2020 স্কোৰ পিআৰসি এণ্ড অদাৰ ৰিলেভেন্ট ডাটা অৰ্থাৎ যিখিনি ক্যান্ডিডেট সকলৰ ডকুমেন্ট আছে কাষ্ট সাৰ্টিফিকেট এডুকেশনাল কোৱালিফিকেশন ডেট অফ বাৰ্থ কেটেগৰী পেট 2020 স্কোৰ আৰু যিখিনি ইনফৰমেশন তেওঁলোকৰ ইনফৰমেশনখিনি শুদ্ধ আৰু সত্যটোহে আপলোড কৰিবলৈ কোৱা হৈছে যদি কোনোবাৰে ভুল ইনফৰমেশন দিয়া হ'ব তেনেহলে ইয়াতে বি নম্বৰ পইণ্টত কোৱা হৈছে যে if any given information is found false she will be disqualified at any stage অৰ্থাৎ যদি কিবা ভুল ইনফৰমেশন দি আপোনালোকে অনলাইন কাউন্সেলিংটো বাবে এপ্লাই কৰে তেতিয়া আপোনালোকৰ যিকোনো ষ্টেজতে ক্যান্ডিডেটজনক ডিসকুৱালিফাই কৰা হ'ব 3 নম্বৰ পইণ্টত কোৱা হৈছে যে the status of allotment of the institution and branch of the candidates will be uploaded in the portal অৰ্থাৎ যিসকল ক্যান্ডিডেটে 15 পৰা 9 পৰা 15 অক্টোবৰ ভিতৰত অনলাইন কাউন্সেলিং পাৰ্টিসিপেট কৰিব তেওঁলোকৰ যেটো সিট এলটমেন্টৰ ষ্টেটাসটো ডিটিৰ অফিচিয়েল পোৰ্টেলত আপলোড কৰি দিয়া হ'ব হয়তো 16 তাৰিখে আপোনালোকে এই ষ্টেটাসটো চাব পাৰিব if a candidate does not provide sufficient option of branches and institution he will be allotted available branch and institute at that time অৰ্থাৎ আপোনালোকে বহুকেইখন ইনষ্টিটিউট আৰু ব্ৰাঞ্চৰ বাবে আপোনালোকে সিলেক্ট কৰিব পাৰিব আপোনালোকে কোনখন আপোনালোকে পঢ়িব বিচাৰে বা কোনটো ব্ৰাঞ্চত পঢ়িব বিচাৰে যদি আপোনালোকে বহুকেইখন ইনষ্টিটিউট বা ব্ৰাঞ্চত সিলেক্ট নকৰে তেনেহলে সেই ক্যান্ডিডেটজনক হেতু সময়ত যেটো available branch আৰু ইনষ্টিটিউট থাকিব তাতে তেওঁলোকৰ এডমিশনটো দিয়া হ'ব আৰু ইয়াতে কোৱা হৈছে যে after publication of the candidates institutes and branch the candidate must submit their acceptance letter in the given format to receive final allotment of institution and branch by 17 October 2020 5 pm অৰ্থাৎ ইনষ্টিটিউট আৰু ব্ৰাঞ্চৰ পৰা সিট এলটমেন্টৰ ষ্টেটাস লাভ কৰাৰ পাছত আপোনালোকে এখন একসেপ্টেন্স লেটাৰ আপলোড কৰিব লাগিব আপুনি যে সেই ইনষ্টিটিউটখনত আৰু ব্ৰাঞ্চটোত এডমিশন ল'ব সেই একসেপ্টেন্স লেটাৰখন আপলোড কৰিব লাগিব আৰু একসেপ্টেন্স লেটাৰখন কেনে ধৰণৰ হ'ব এই ফৰমেটটো নোটিছখনত দিয়া আছে আৰু এই কামটো আপোনালোকে 17 অক্টোবৰ 5 বজাৰ আগত কৰিব লাগিব আৰু 3 নম্বৰ চিটত কোৱা আছে ক্যান্ডিডেটস আৰ টেক এডমিশন এট দ্য এলটেড ইনষ্টিটিউট এণ্ড ফেইলিং টু এটেন্ড দ্য অনলাইন ক্লাसेस বাই 20 October 2020 without prior information and valid reasons his or allotment of seat will be cancelled without any notice and will be filled up by the
অদাৰ এক্সপিৰিয়েঞ্চ ইন অৰ্ডাৰ অফ মেৰিট লিষ্ট। অৰ্থাৎ অনলাইন ক্লাছৰ প্ৰক্ৰিয়াটো 20 অক্টোবৰৰ পৰা আৰম্ভ হৈ যাব। কেণ্ডিডেটসকলে সেই ইনষ্টিটিউটখনৰ এডমিশ্যন লোৱাৰ পিছত অনলাইন ক্লাছৰ কেণ্ডিডেটজন 20 অক্টোবৰৰ পৰা পাৰ্টিচিপেট কৰিব লাগিব। যদি তেওঁলোকে অনলাইন ক্লাছত এটেণ্ড নকৰে তেনেহ'লে কেণ্ডিডেটজনক কোনো ইনফৰমেশ্যন বা ন'টিছ নিদিয়াকৈ সেই ছিটটো কেঞ্চেল কৰি দিয়া হ'ব। আৰু একচেপ্টেঞ্চ লেটাৰখন এনেধৰণৰ হ'ব। এইখন হৈছে একচেপ্টেঞ্চ লেটাৰ, ডিক্লেৰেশ্যন বাই দ্য কেণ্ডিডেট পেৰেণ্টছ গাৰ্জেন ৰিগাৰ্ডিং দ্য এলটেড ছিট। এইখন হৈছে একচেপ্টেঞ্চ লেটাৰ। আপোনালোকে ছিট এলটমেণ্টটো লাভ কৰাৰ পিছত এই একচেপ্টেঞ্চ লেটাৰখন আপলোড কৰিব লাগিব। এইখিনি আছিল শেহতীয়া আপডেট। আৰু ইয়াতো যদি আপোনালোকৰ কিবা কুৱেশ্যন থাকে তলৰ কমেণ্ট বক্সত সুধিব পাৰে, যিখিনি পাৰোঁ নিশ্চয় সহায় কৰিবলৈ চেষ্টা কৰিম। আৰু কাইলৈৰ পৰা অনলাইন কাউন্সেলিঙৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব বুলি এইটো কথা নহয় যে আপোনালোকে কাইলৈ অনলাইন কাউন্সেলিংটো কৰিব লাগিব। কাইলৈৰ পৰা 15 অক্টোবৰৰ ভিতৰত যিকোনো এটা দিনত কৰিলেই হ'ব। আৰু আপোনালোকে বেছি খৰধৰ নকৰিব। যদি আপোনালোকৰ কিবা ডকুমেণ্টো নাই, সকলোখিনি ডকুমেণ্ট উলিয়াই লওক। যদি এইকেইদিনৰ ভিতৰত পাৰে সাৱধানে আপোনালোকে কাউন্সেলিংটো কৰিব, যিহেতু গোটেই প্ৰক্ৰিয়াটো অনলাইন যোগে হ'ব। এইখিনি আছে আপোনালোকক জনাবলগীয়া শেহতীয়া আপডেট। ভিডিঅ'টো লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। ভিডিঅ'টো ইমান শেষ কৰিছোঁ। ধন্যবাদ।